মাক দেউতাকক একো নেমানে এইবাৰ উলিয়ালো তেতিয়া আমাৰ গাত লাগি গৈছে আমাক মানে ধৰক আমাৰ ল'ৰা ছোৱালীও নেমানে বোৱাৰীও নেমানে কোনেও নেমানে এখন টকা পইচা অলপ পাইছে নেকি এতিয়া এই ভাগৱতীটো সেইটোকে কৈছে বুলি ভাবিছো অকণমান আপুনি বহলাই বুজাই দিলে আমি আৰু সন্তোষ পাম আপোনাৰ সৰ্বজনন্তা আমি মূঢ়মতি কল্পতৰু পুৰাণ সূৰ্য মহাভাগৱত কি ক'ত কিয় বিখ্যাত সমস্ত জনাৰে জ্ঞাত গতিকে আমি সেইখিনি মাজলৈ নগৈ পোনে পোনে দ্বাদশ স্কন্ধ ভাগৱতৰ আজি যিভাগ অধ্যায় যিভাগ পাঠ আমাৰ শ্ৰদ্ধাৰ বাপজনাই আগবঢ়াই দিছে সেইভাগ হ'ল কলিৰ প্ৰভাৱ যুগ ধৰ্ম কথন সত্য ত্ৰেতা দ্বাপৰ এই তিনিওটা যুগৰ অন্তত যেতিয়া কলিৰ আগমন হৈছে সেই কলিৰ আগমন হোৱাৰ লগে লগে এটি জীৱ হৰিধাৰী দেহতত্বৰ কেনে ধৰণে বেমাৰবিলাক আহে বিশৃংখলতা ৰূপ লয় সেই ব্যৱস্থাখিনি আমাক ভাগৱতৰ পদে প্ৰকাশ কৰিবলৈ আগবাঢ়িছে আৰু মূল বক্তা হিচাপে আজি নিৰ্বাচন কৰিছে ধৰণী মানে পৃথিৱী ধৰণী গীতা বুলি প্ৰকাশ কৰিছে আৰু সেই ধৰণী বা পৃথিৱী বা ভূমি তেওঁৰ ওপৰতে আমি প্ৰত্যেকজন মানুহ জন্ম হৈছোঁ তেওঁৰ বুকুতেই আমি এদিন মৃত্যু সাৱটি ল'ব লগা হয় এই পৃথিৱীও নিজ মুখেৰে দেখি থকা সমস্তখিনি দৰ্শন তেওঁ প্ৰকাশ কৰিবলৈ আগবাঢ়িছে ধৰণীয়ে প্ৰকাশ কৰিছে যে কলিৰ প্ৰভাৱ যেতিয়া জীৱৰ ওপৰত পৰে তেতিয়া স্বাভাৱিকতে এজন মানুহকে মুখ্য হিচাপে লৈছে তেওঁ বাকী তিনিমুঠি জীৱৰ কথা বৰ্তমান নাই অনা মূলতে মানুহ নামৰ জীৱবিধকে মুখ্য কৰি প্ৰকাশ কৰিছে যে যেতিয়াই এজন মানুহৰ ধন জন সা সম্পত্তি আদিৰে তেওঁ ধনী হৈ যায় স্বাভাৱিক আমাৰ মানুহৰ দৰ্শনত তেতিয়াই ব্যক্তিজন কলিৰ প্ৰভাৱত পৰে কাৰণ এইখিনি সকলোখিনি কলিৰ বস্তু তাৰমানে সকলোখিনি কলিৰ বস্তু কিন্তু কলিৰ প্ৰভাৱটো নাশ কৰিবৰ বাবে আমি যদি চেষ্টা কৰোঁ তেতিয়াহ'লে আজি যি ধৰণে আমাৰ ৰূপম বাপজনাৰ গৃহৰ সমস্ত জনা পৰিয়ালটিয়ে সমস্ত পৰিয়ালৰ প্ৰত্যেকজন সদস্যই যি ধৰণে গুৰুদেৱ নাম ভকত চাৰি মহাবস্তুক হৃদয়ত স্থাপন কৰি প্ৰত্যেক দিনাই আজিৰ পৰা প্ৰত্যেক দিনাই তেৰা সমস্তই গুৰুজনা আদৰ্শেৰে অনুপ্ৰাণিত হৈ যি ধৰণে ঈশ্বৰক সেৱা কৰিম বুলি এটা মনত প্ৰতিজ্ঞা বান্ধি লৈছে দৃঢ় বিশ্বাসেৰে তেওঁ এই ব্যৱস্থাটো আগবঢ়াইছে এনেকুৱা এটা ব্যৱস্থাত যদি আমি নিজক ৰাখিব পাৰোঁ তেতিয়াহ'লে ধৰণীয়ে কোৱা এই কলিৰ প্ৰভাৱৰ পৰা স্বাভাৱিকতে জীৱ মুক্ত হৈ থাকিব পাৰে একমাত্ৰ উপায়টো হ'ল এইটোৱে কেৱল ঈশ্বৰৰ নাম ধন আমি প্ৰত্যেক দিনাই ঘটো সা সম্পত্তি ঐশ্বৰ্য বিভূতি প্ৰত্যেক দিনাই আমি ৰাতিপুৱা শুই উঠাৰ পৰা সেইটো চিন্তাতে থাকোঁ কিন্তু সেই চিন্তাটোৰ আগত যদি ঈশ্বৰ সেৱাটো কৰি ল'ব পাৰি তেতিয়াহ'লে সেইখিনিত কলিৰ প্ৰৱেশটো নহয় এইটো আমাক শাস্ত্ৰহে সিদ্ধান্ত দিছে মূল বিষয় হ'ল ধৰণীয়ে কোৱা কথাটো এইটোৱে গতিকে যিসকল স্বাভাৱিকতে এনেকুৱা এটা ব্যৱস্থাৰ পৰা নিজক আঁতৰাই ৰাখে তেওঁলোকৰে স্বাভাৱিক অৱস্থাটো সেই বাপে কোৱাৰ ধৰণে যে ধন জন গৰ্বত নামানে পিতা মাতা ধন জন আদি অহংকাৰত অহংকাৰী হৈ পিতৃ মাতৃ মান্যতা যেনেধৰণে প্ৰদান কৰিব লাগে তেনেধৰণে প্ৰদান নকৰে তাৰে সৰু যদি এটা চিন্তা কৰি চাওঁ যুৱক অৱস্থাত এজন যুৱকে বা এগৰাকী কন্যাই যি ধৰণে এডোখৰ চাবোন বা চেম্পু নহ'লে গা ধুব নোৱাৰে বাস্তৱ পৃথিৱীখনৰ একেবাৰে সঁচা কথা এটা চেম্পু বা চাবোন নহ'লে গাটো ধুব নোৱাৰে সেই চেম্পু বা চাবোনডোখৰ কাৰণে পিতৃ মাতৃক যি ধৰণে চিঞৰ বাখৰ কৰিব লগা হয় সেই একেজন যুৱকে এদিন যেতিয়া ভগৱন্তৰ চৰণত শৰণ গ্ৰহণ কৰে শৰণ গ্ৰহণ কৰা দিনটোৰ পৰা কিন্তু তেওঁৰ স্বভাৱৰ এটা আমূল পৰিৱৰ্তন হৈ যায় চাবোনডোখৰ নহ'লেও মাধৱ গুৰুজনাই দিয়া সেই শ্ৰৱণ কীৰ্তন নামৰ যিডোখৰ চাবোন ভক্তি আধ্যাত্মিক দৰ্শনৰ সেই চাবোন দুডোখৰ লৈ তেওঁ চিঞৰ বাখৰ নকৰাকৈ সুন্দৰভাৱে স্বভাৱৰ এটা আমূল পৰিৱৰ্তনত তেওঁ স্নান কৰিব জনা হৈ যায় তেওঁ সেইটোৱে হ'ল কলি প্ৰভাৱৰ পৰা মুক্ত হৈ থাকিব পৰা ব্যৱস্থা তাৰ পাছতো যেতিয়া ভজন ভাগ গ্ৰহণ কৰা হ'ব
তাৰ পাছত তেওঁ যে শৰণ ভজন ভক্তি সদাচাৰ চাৰিনমীয়া ভকত হোৱাৰ লগে লগে তেওঁ মাটি পানীৰ ব্যৱস্থাটোৰ দ্বাৰাই গোটেই বাহিৰ আৰু ভিতৰ শুদ্ধ কৰিব পৰা সেই দৰ্শনটো শাস্ত্ৰসন্মতে গ্ৰহণ কৰিব পাৰে, য'ত আৰু মানে ধন যদিও তেওঁ থাকে, পিতৃ মাতৃ যদিও তেওঁ নাই, তথাপিতো তেওঁ গাঁওখনৰে বা অঞ্চলটোৰে সেই বয়সৰ সকলোকে তেওঁ পিতৃ বা মাতৃৰ সন্মানটো তেওঁ আগবঢ়াই দিয়ে প্ৰত্যেকৰ প্ৰতি। কিন্তু তাৰ আগত নিজৰ পিতৃকে হয়তো তেওঁ মান্যতা প্ৰদান কৰা নাছিলে শৰণ গ্ৰহণ কৰাৰ আগত, কিন্তু শৰণ গ্ৰহণ কৰাৰ পাছতে তেওঁক সেই ব্যৱস্থাটোলৈ নিজৰ পিতৃ বা মাতৃ যদিও এই সংসাৰত নাই আৰু তেতিয়া, তথাপিতো তেওঁ গাঁওখনৰ বাকীসকলকে সেই সন্মানটো দিবলৈ তেওঁ মানে অন্তৰাত্মাই সেই ব্যৱস্থাটো কৰি দিয়ে। সেইটোৱে ঈশ্বৰৰ কৃপা। ধৰণীয়ে সেই কথাটোকে প্ৰথম টানি আনিছে, তাৰমানে যে এখন সংসাৰত যিমান অহংকাৰী জীৱই জন্মগ্ৰহণ কৰিলে সকলোৰে চিন্তা এটাই, সেইটো হ'ল কেনেকে মাটিডোখৰ মোৰ নিজৰ নামত কৰি ল'ব পাৰোঁ। এতিয়া আমি গাড়ীত আহি থাকোঁতেও প্ৰাঞ্জল বাপে আমি সেই কথাটোকে পাতি অহা হৈছিল। বাপে কৈছে আমাৰ মাটি বাৰী মানে যেনেকে থাকিব লাগে ককাই ভাই, দেউতাকৰ ককাই ভাইৰ মাজত মানে তেনেধৰণে এতিয়ালৈকে মাটি মানে পতা ঢলা হোৱা নাই, একেখনতে আছে, ভাগযোগ হোৱা নাই। সেইখিনি কথাকে আমি এতিয়া ইয়ালৈ আহি থাকোঁতেও গাড়ীতে পাতি অহা হৈছিল, আৰু সেইখিনি কথাকে বৰ্তমান যে মোৰ মাটি, মোৰ বাৰী, মোৰ গাড়ী, মোৰ ধন, মোৰ সম্পত্তি, এই ভাৱনাটো কলিৰ প্ৰভাৱ। সেইটোকে ধৰণীয়ে কৈছে যে কলিৰ প্ৰভাৱত জীৱই তেনেকে থাকোঁতে নিজৰ বুলি ভাবি বা নিজৰ কৰিবলৈ প্ৰত্যেক দিনাই মানে তেজক পানী কৰি সাৰক মাটি কৰি কষ্ট কৰাৰ পাছতো কোনো দিন মোক সিহঁতি নিজৰ কৰি ল'বগৈ নোৱাৰে, আৰু কোনো দিনেই নোৱাৰে। তাৰমানে মই যেনে অৱস্থাত আছোঁ তেনেধৰণে মই থাকি যাম, মোকে মোৰ বুকুতে জন্ম হৈ মোকে নিজৰ কৰিবলৈ বিচাৰি হাই কাজিয়া লিপ্ত হৈ মোৰ বুকুতে এদিন মানে জীৱন নিশেষ হৈ যাব, মই ভাগি থাকি যাম। তেওঁবিলাক কিন্তু নাশ হৈ যাব, সময়ত মাত্ৰ নামটোহে থাকি যাব। যেনে এতিয়া আমি হিৰণ্যকশিপুৰ বুলি কৈ এনেকুৱা এজন ৰজা আছিল, তাৰপিছত ভগীৰথ বুলি কৈ পিনি এনেকুৱা এজন ৰজা আছিল, তেওঁ এনেকুৱা চৰিত্ৰ আছিল, তেওঁলোকৰ মাত্ৰ নামটোহে থাকি গ'ল, কিন্তু কোনেও পৃথিৱীক জয় কৰিব পৰা শক্তিটো নাপালে। সেইটো অসম্ভৱ, আৰু জয় কৰিবলৈ ভবাটো হ'ল কলিৰ প্ৰভাৱ, আৰু তাৰ পৰা পৰিত্ৰাণ পোৱা একমাত্ৰ উপায়টো হ'ল আজি এই ব্যৱস্থাৰ মাধ্যমেৰে আমি কৰা এই দৰ্শনবিলাক গুৰুজনাই দিছোঁ। সেইটোৱে আমি এতিয়া সেইটোকে যেনিবা আৰু এটা মই প্ৰশ্ন এটা কৰিব বিচাৰিছোঁ। মই যেনিবা কাৰোবাক কিবা এটা দিলোঁ, তাৰপিছত মই সেই দিয়াটো যদি মানুহক কৈ থাকোঁ, সেইটো কেনেকুৱা দিয়া হ'ব? সেইটো দিয়া এনেই দিয়া হ'ব, দেখা চাই দিয়া, তাৰমানে দেখুৱাই দিয়া হ'ল আৰু। কিন্তু সেইটো কামত আহিবনে নাই? কামত আহিব বুলি নকওঁ, কিন্তু নাহিব বুলিও ক'ব নোৱাৰে। কেনেকে নাহিব বুলি ক'ব নোৱাৰে, কাৰণ তেওঁ দিওঁতে আচলতে ভগৱন্তত অৰ্পণ কৰি যদি দিব পাৰিছে তেতিয়াহ'লে তাৰ দ্বাৰা কামত হ'ব। পাছত কৈ থাকিলে বাকী সেইটো আমাৰ সংসাৰী ব্যৱস্থা এটা, আমুকে আমুকটো দিছে, আমিও যদি পাৰিলোহেঁতেন, এই ভাৱনাটো যদি ভাল দিশে লয় তেতিয়াহ'লে সমাজৰ মংগল হ'ব। যদি ভাবি লয় ই বয়নে দিলে, তেতিয়া কিন্তু অমংগলহে হ'ব। তাৰমানে যিসকলৰ আগত কোৱা যায় কথাটো, সেইটোৱে তেওঁলোকক যদি প্ৰকৃতপক্ষে শাস্ত্ৰসন্মতে ক্ৰিয়া কৰে, তেতিয়াহ'লে তেওঁ যদি ইমান দিব পাৰিছে, আমিওতো কিবা এটা দিব লাগে। এই ভাৱনাটো কিন্তু সৎ ভাৱনা, সৎ মানসিকতা। যদি তাকে নকয় ই এনে বৰ দিছে, দি থাকক, দিব পাৰিছে, আমি কি দৰকাৰ, সেইটো অসৎ চিন্তা নহয়। গতিকে ভাল বুলিও আমি কামত নাহে, আমি সেই কথাটো মানে ভাল বুলিও একেষাৰে ক'ব নোৱাৰোঁ আৰু বেয়া বুলিও একেষাৰে কৈ দিব নোৱাৰে। মাত্ৰ কোৱাজনৰ বাক্যত যি তিনিটা ধৰ্ম থাকিব লাগে, সেই তিনিটা ধৰ্ম যদি যোগ হৈ আছে তেতিয়াহ'লে সেইটো সততাটো আছে, শাস্ত্ৰসন্মত হয়। যেনে বাক্যৰ ধৰ্ম তিনিটা হ'ল সত্য, প্ৰিয় আৰু হিত। তেওঁ দিয়াটো হয়, কিন্তু তেওঁ এইটোও জানে যিটো দিলে সেইটো তেওঁৰ নহয়। সেই সত্যটো জানিহে তেওঁ কথাটো প্ৰকাশ কৰিছে, তাৰমানে যে আপোনালোকৰ আশীৰ্বাদ হোৱাৰ কাৰণেহে আমি এভাগ আগবঢ়াই দিব পৰা হৈছে, কিন্তু এভাগ আমাৰ নহয়। সেইকাৰণে সেই সত্যতাটো বাক্যত যদি প্ৰকাশ হৈ আছে, যোগ হৈ আছে। দ্বিতীয়তে তেওঁ কোৱাৰ উচ্চাৰণত যদি, প্ৰকাশভংগীত যদি অহমম ভাৱটো নাথাকে, মানে প্ৰিয় যদি হয়, যিসকলৰ আগত ক'ব তেওঁলোকে যদি শুনোতে মানে এৰা বাপ জনাই মানে বস্তুভাগ দিলে যদিও
আমাৰ আগত কৈছিলে যদিও মানে বৰ যেনেধৰণে ক'ব লাগে সেই ব্যৱস্থাটো নাই তাৰমানে কিন্তু সঁচাকেই দিছে তেওঁ একদম অন্তৰৰ পৰা দিছে বস্তুভাগ ভাল লাগিলে আমিও চেষ্টা এটা কৰিব লাগিব সেয়া এনেকে 2-4জনে যেতিয়া তেওঁৰ হৈ পাতি থাকিব সেই বাক্যটো শ্ৰৱণ কৰা সকলৰ কাৰণে তাৰমানে মধুৰ হ'ল সেই সততাটো থাকিলে তাত তাৰপিছতে অসম্ভৱ ভাৱটো থাকিব নালাগিব তাৰমানে সেই তিনিটা যে সত্য প্ৰিয় আৰু হিত তেওঁ প্ৰকাশ কৰা সেই ব্যৱস্থাটোত যদি বাকীসকলৰ অন্তৰাত্মাত তেনেকুৱা এটা ভাৱনা জাগৃত হৈ যায় তেতিয়াহ'লে সেইটো সকলোৰে বাবে মংগল কৃষ্ণ 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 কৈ আগত পাওনা গতিকে প্ৰকাশভংগী মানে বাক্যৰ যি তিনিটা ধৰ্ম থাকে সেই তিনিটা ধৰ্ম সেই ব্যক্তিজনৰ লগত যোগ হৈ যদি থাকে তেতিয়াহ'লে তাত ক'ব লগা একো নাই সন্মত হয় যদি সেই তিনিটা এটাও নাথাকে তেতিয়াহ'লে তাৰ দ্বাৰা বিশেষ প্ৰভাৱ নপৰে সমাজত থাকে কিছুমান এটা মানে হিতটো নাই প্ৰিয়টো নাই তেতিয়া অহংকাৰ সেইটোৱে কলিৰ প্ৰভাৱটো আছিলে সত্য সেই তিনিটা যেতিয়া নাথাকে আৰু সেইটো দিয়াৰ লাভ নাই আগত আপোনালোকে পাইছিলে আমি অকমানহে পাইছিলো শব্দটো শ্ৰদ্ধেয় দেওম অশ্ৰদ্ধেয় অদেওম মানে কিবা এটা যদি দিয়া সংস্কৃতত যে শ্ৰদ্ধাযুক্ত হৈ দিবা যদি অশ্ৰদ্ধাযুক্ত হৈ থাকে তাত দিয়াটো তেতিয়াহ'লে নিদিয়াই ভাল হ'ব সেইটো দি কোনো কামত নাহে গতিকে আগবঢ়াই দিব বিচৰাটো তুমি মাত্ৰ শ্ৰদ্ধা সহকাৰে আগবঢ়াবা কিন্তু সেই শ্ৰদ্ধাটোতে সেই তিনিটা যোগ হৈ আছে সত্য প্ৰিয় আৰু হিত সত্য বুলি ক'লে কেৱল কৃষ্ণ তাৰ বাহিৰে বেলেগ একো নাই সত্য সেইজনেই সত্য সেইজননো কোন সেইজনেই হ'ল সমস্তৰ হৃদয়ৰ মাজত সোমাই থকা জন গতিকে পোৱাজনো কৃষ্ণই যদি আমি শাস্ত্ৰ একদম আধ্যাত্মিক দৰ্শনে চাওঁ যিজনে কৈ আছে সেইজনো কৃষ্ণ আৰু যিজনে শুনি আছে সেইজনো কৃষ্ণ কিন্তু শুনাজনে কোনটো ভাৱনাযুক্ত হৈ শুনিব সেইটোতো নিৰ্ভৰ কৰিব আৰু পোৱাজনে কোনটো ভাৱনাযুক্ত হৈ কৈছে সেইটো নিৰ্ভৰ কৰিব যেনে ভগৱন্ত পুৰুষৰ 2খন হাতৰ 10টা আঙুলি ব্যৱহাৰ কৰে এজন ভকতৰ মংগলৰ অৰ্থে অৰ্থাৎ ভগৱন্তই যিভাগ মুৰুলি বা বাংশী বজায় সেই বাংশী ভাগৰ মধুৰ স্বৰ শুনি মাজ ৰাতিও বৃন্দাবন ক্ষেত্ৰলৈ গোপীসকল ঢাপলি মেলিছে নিজৰ স্বামীক এৰি থৈ গৈছে নিজৰ পুত্ৰক এৰি থৈ গৈছে চালো নে নেখালো তাৰো সিদ্ধান্ত নাই ভোগ পিয়াহত মুঠতে বৃন্দাবন ক্ষেত্ৰলৈ ঢাপলি মেলিছে এটা স্বৰ কাণত পৰাৰ লগে লগে সেই স্বৰটো হ'ল ভগৱন্তৰ বাঁহী সুৰ তাৰমানে পঞ্চম সুৰত বজাইছে তেওঁ আৰু বাঁহীটো বজাওঁতে 10টা আঙুলিয়ে ব্যৱহাৰ কৰিছে এনেধৰণে ধৰি লৈ কিন্তু যেতিয়া শিশুপালক বধ কৰিছে চক্ৰখন পঠিয়াইছে সুদৰ্শন চক্ৰ মাত্ৰ এটা আঙুলি ব্যৱহাৰ কৰিছে গতিকে কওঁতাজনে শিশুপালক বধ কৰিবলৈ ভগৱন্তই ব্যৱহাৰ কৰা এটা আঙুলি ধৰণৰ মানসিকতাৰে প্ৰকাশ কৰিছে নে সমাজখনৰ মংগলৰ অৰ্থে ভগৱন্তই যেনেকৈ 10টা আঙুলি ব্যৱহাৰ কৰে এতিয়া কোনটো ভাৱনাৰে অৰ্পণ কৰিছে প্ৰকাশ কৰিছে সেইটো নিৰ্ভৰ কৰিব সেই শ্ৰৱণকৰ্তাজন আৰু কওঁতাজনৰ ভাৱনাৰ ওপৰত নধৰিব এই দিয়ক হৰণ দিয়ে যে আমি ঈশ্বৰৰ ভক্তি প্ৰয়াস হৈ যায় ধৰক এই যে কলিয়ে মানে গাত নোৱাৰে এতিয়া আমাৰ ধৰক আমাৰ যুৱকসকলে হওক বা শিশুসকলে হওক যিসকলক আমি সম্বোধন দিয়ে হওক বা শিক্ষা ভাল পাওঁ আমি তেখেতলোকক মানে অভিজ্ঞতা কৰি পাৰ্গত কৰি উন্নত শিক্ষিত কৰি তোলা হয় গতিকে আৰু তাৰপিছতে ধৰক আমি উপযুক্ত বয়স হ'ল বুলি তেখেতলোকক আমি শৰণ দিয়াই আনো কিন্তু শৰণ দিয়া অনাৰ পিছতো ধৰক আমাক সঘনে কেতিয়াবা ক্ৰিয়া নকৰা দেখা যায় গতিকে ভক্তিয়ে আপোনাৰ ক্ৰিয়া নকৰা দেখা যায় গতিকে তেনেকুৱা এটা বিশৃংখল আমাৰ সমাজ ব্যৱস্থাটো আছে সেইটো বিষয়ে এতিয়া ক'বলৈ গ'লে এনেকুৱা হয় আমি যে ইয়াত আজি বহি আছো মানুহখিনি
প্ৰথম মানুহ বুলিয়ে ক'ব লাগিব। হয় তাৰপিছত সমাজখনৰ ওপৰত নিৰ্ভৰ কৰিব হয় হয় ভকত, তাৰপিছত সেৱকী, সেৱকী। এনেধৰণে আহিব শব্দবিলাক আচলতে। এতিয়া আমি এই সংসাৰখন আজি সমাজ ভাগিলে ৰূপম বাপৰ গৃহলে যিধৰণে পূব পশ্চিম উত্তৰ দক্ষিণ চাৰিওটা দিশৰ পৰা আহিছে। আমি আহিছো শিৱসাগৰৰ পৰা, কোনোবা আহিছে যোৰহাটৰ পৰা, কোনোবা গোলাঘাটৰ পৰা, এনেকে বিভিন্ন স্থানৰ পৰা আহিলো। ঠিক তেনেকে এই পৃথিৱী নামৰ সংসাৰখনলৈও আমি জীৱবিলাক 5টা স্থানৰ পৰা আহিছো। তাৰমানে বৈকুণ্ঠৰ পৰা আহিছে, ব্ৰহ্মলোকৰ পৰা আহিছে, শিৱলোকৰ পৰা আহিছে, তাৰপিছতে এই জলাশয় আৰু পিটনি বুলি কয়, এনেকুৱা 2 স্থানৰ পৰা আহে। তাৰমানে সেই 5টো ঠাইৰ পৰা আহোঁতে জীৱবিলাকৰ এইখন সংসাৰত তাৰ যিটো ধৰ্ম কৰ্ম, বৈকুণ্ঠত ভকতৰ যিটো স্বভাৱ, ইয়াত সেই ব্যক্তিজন বৈকুণ্ঠৰ পৰা আহিছেনে নাই, সেই আত্মা তত্ত্ব ইয়াত তেওঁৰ আচাৰ ব্যৱহাৰ চাল চলনত সেই কথাখিনি প্ৰকাশ হয়। পূৰ্বৰ মানে কৰ্মৰ ফলতহে ইয়ালৈ আহিছে। যেনেকে জয় বিজয় বৈকুণ্ঠত থাকিও মানে অসুৰজনীত জন্ম হ'ব লগা হ'ল, মৰ্ত্যত হ'ব লাগে। এই বস্তুখিনি এইখিনি যোগ হৈ আহিছে তাৰমানে কৰ্মৰ ফল। এতিয়া ব্ৰহ্মলোকৰ পৰা অহাখিনি, আকৌ শিৱলোকৰ পৰা অহাখিনি, তেওঁলোকৰ স্বভাৱত সেই বস্তুখিনি প্ৰকাশ হৈ যাব। তাৰপিছত জলাশয় বা পিটনিৰ পৰা অহাখিনি, জলাশয়ত যিসকল থাকে আৰু সেইসকল সদায় মানে সেই গেলা পচা আদিবিলাকৰ চিন্তাতে থাকিব, কুৰ্চুট কপট ভাৱনাবিলাকতে থাকিব। পিটনিৰ পৰা অহাখিনিয়ে সদায় প্ৰেত পূজাৰ ওপৰতে চিন্তা কৰি থাকে। তাৰমানে ছমহীয়া বছৰিকা কৰাৰ পৰা আদি কৰি যিমানখিনি মানে কৰিব লাগে আৰু এই কুকুৰা এটা মাৰি বলি দি তাৰমানে গছৰ তলত চাকি এগছ জ্বলাই থৈ অহা ব্যৱস্থাটোলৈকে যিমান আছে সিমানখিনি তাৰমানে আছে পিটনিৰ পৰা প্ৰেত পূজাখিনি। আৰু এতিয়া সেই গোটেইখিনি ব্যৱস্থা যে আত্মাতত্ব ক'ৰ পৰা আহিছে আমি কোনেও নাজানো। নজনাৰ কাৰণে এটি দেৱশিশু অহাৰ লগে লগে জাত কৰ্মৰ নামষাৰ কৰা হয়। যে নামেৰে তাৰমানে আমাৰ যিটো জাত, আমি যিটো গুৰু ধৰ্ম পালন কৰিছো, আমাৰ জাতটোলে সেই দেৱশিশুটোক তুলি ল'ব লাগে। তাৰমানে সেইটোকে জাত কৰ্ম, তাৰমানে নামকৰণ হয় ব্যৱস্থাটো। এইটো সমাজে আমি কৰি লওঁ। কৰোঁতে হয়তো ক'ৰবাত অকণমান গণ্ডগোল থাকি যাব পাৰে, গম পাইছে। তাৰপিছতে পিতৃ মাতৃয়ে হয়তো সন্তানটোৰ মানসিক অৱস্থাটো বুজি নোপোৱাৰ কাৰণে জোৰ জবৰদস্তি কৰি যিধৰণে এতিয়া আমি প্ৰথম শ্ৰেণীৰ পৰা এনেকে ধৰণে বিদ্যালয়ত নাম লগাই দিওঁতে যিটো স্কুলীয়া বেগ দাঙি নিব লগা হয়, সেইটো ল'ৰাটোৱে দাঙিব নোৱাৰে। এতিয়া ইমানেই কিতাপৰ বোজা হ'ল বেগটোত, মাক বা দেউতাকে লৈ যাব লাগে। সেই বোজাটো তাক সেই সময়ত দিব লাগে নে নালাগে, সেইটো হয়তো পিতৃ মাতৃয়ে আমি বিচাৰ কৰি নাচাওঁ চাগে। ধৰি লওক আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘত 12 বছৰ শৰণ দিব পৰা এটা সাংবিধানিক ব্যৱস্থা আছে। কিজান তেওঁ 12 বছৰত ইচ্ছা কৰাই নাই, নকৰাকে আমি নিজে ভকত হোৱাৰ কাৰণে ধৰি লওক সামাজিক দৃষ্টিত আমি নিজে ভকত হৈ আছো, নামাচাৰ্য হলো বা পাঠাচাৰ্য হলো, এনেধৰণৰ সমাজৰ দৃষ্টিত বোলে আমি ভকত দিম। সেই সন্মানটো ৰাখিবলৈ হয়তো সন্তানটোক আমি বাধ্য কৰি পেলাই শৰণ দি দিছো 12 বছৰ বা 13 বছৰ বয়সতে। তেনেকৈ কিছু কিছু অবুজন তাৰমানে বুজি পোৱাত খেলি মেলি হোৱাৰ কাৰণেও সেই ব্যৱস্থাটো আহি যাব পাৰে। বিশৃংখলতাটো কথা কৈছে যে শৰণ ভাগ দি দিলে ক্ৰিয়া নকৰে, তাৰমানে সেইটো কাৰণে যেতিয়ালৈকে শব্দটোৱে ক্ৰিয়া নকৰিব বা তাৰ উপলব্ধি নহব, তেতিয়ালৈকে সি কেতিয়াও শৃংখলিত জীৱন নাপায়। কিন্তু শাস্ত্ৰই কৈছে পাব লাগে, তাৰমানে পাব বুলি কৈছে, বোলে আমাৰ ইয়াত পোৱা নহয়, তেওঁক ক্ৰিয়া কৰা নাই। আৰু শৰণ মানে তাৰ অৰ্থটো হ'ল আশ্ৰয়, কিন্তু বৰ্ণৰ যদিও অৰ্থটো চাই 3টা বৰ্ণ আছে, তালব্য, স যোগ, ৰ যোগ, মূৰ্ধন্য ণ। তালব্য স মানে হ'ল আমাৰ এই শৰীৰটো, আৰু ৰ মানে হ'ল মন বা বেগ বুলি কোৱা হৈছে। তাৰপিছতে মূৰ্ধন্য ণ মানে হ'ল চৈতন্য, আৰু চৈতন্য কোন বাপে আশীৰ্বাদত কৈ গৈছিলো, হে কৃষ্ণ তুমি মাত্ৰ চৈতন্য। এতিয়া সেই শৰীৰ আৰু মনটোক অবিৰামভাৱে চৈতন্য শক্তিৰ ফালে ধাৱমান কৰাৰ ব্যৱস্থাটোৰ নামেই হ'ল শৰণ। সেইটো এটা অভ্যাস তাৰমানে শৰণটো। এতিয়া বাপে ইমান দিনে কৃষ্ণ বুলি কৈছিলে, ৰূপম বাপে ইমান দিনে কৈ আছিলে ধৰি লওক কৃষ্ণ বুলি, কোনোবা এটাক দেখিলে কৃষ্ণ বুলি ক'লে সেইটো তেওঁ এটা প্ৰাৰম্ভিক পৰ্যায়ৰ অভ্যাস, কাৰণ তেওঁ শৰণ ভাগ লৈ থৈছে। কিন্তু কালিলৈ পৰা তেওঁ এইটো একদম স্থায়ীভাৱে হৈ যাব। ক্ৰিয়া কৰিছে তাৰমানে ইমান দিনৰ পৰা সিঘৰে যাওঁতে, ভকতৰ সমাজলৈ যাওঁতে যাওঁতে দেখোঁতে তেওঁ শব্দটোৱে ক্ৰিয়া কৰিলে, ব্যৱস্থাটো তেওঁ হৃদয়ে আঁকোৱালি ল'লে। গ্ৰহণ কৰাৰ পিছত তেওঁ নিজাববীয়াকে গৃহত
গোটেই পৰিয়ালটোৰ মংগলৰ অৰ্থে ভাৱনাটো তেওঁৰ হৃদয়ত আহি একদম নিগাজী হৈ বহি লৈছে তেওঁ। এই এনেকুৱা ধৰণেহে ক'ব পাৰিম আমি ঠাকুৰ চাৰিখিনি। কৃষ্ণ